এইফালে আছে লেগ পিচ আৰু এইফালে মটন চপৰ কালাৰটো চাওকচোন কিমান ধুনীয়া দেখিলে খাওঁ খাওঁ লগা নাই বাৰু। এইফালে চপ আমাৰ মাইকী মানুহবোৰে 6টা 7টা ভাত খাই থাকে, আমি যদি মাইকী মানুহ যেন থাকে একদম ৰাতি 12টালৈকে বাচন পানী ধুই মেলি আকৌ খানা চানা বনাই ভাত খাওঁতে এটামান বাজি যায়। তো সেয়ে আৰু বহুত কমি সেইকাৰণে মানুহবোৰ ধনী হৈছে ইয়াত। আমাৰ মানুহবোৰ এনেকৈ কষ্ট কৰিবলৈ শিকিব লাগে, আচলতে বহুত কষ্ট কৰে। আমাৰ মানে এঘণ্টা দুঘণ্টা কাম কৰি মানে ভাগৰ লাগিছে, শুব বহিব এনেকৈ নহয় গাঁৱৰ মানুহবোৰ। আৰু ইয়াত তামিল মানুহবোৰ যে ইঘৰে ইঘৰে যাবলৈ কাৰো সময় নাই। বন্ধু বান্ধৱীসকল নমস্কাৰ জনাইছোঁ দেই সকলোকে। তো আজি হ'ল শুকুৰবাৰ, তো মানে মই এতিয়া আহি পালোহি আৰু কামৰ পৰা। তো এতিয়া জাষ্ট মানে গাটো আজি চাবোনে ভালকৈ ধুই ল'লোঁ। তো মানে আজি মোক দাদাই মনটো ভাল লাগি আছে, আজি মনটো ভাল লাগি এইকাৰণে আছে। তো আপোনালোকক মই কৈ আছোঁ কেলৈ ভাল লাগিলে। তো প্ৰথমতে কৈছোঁ আজি মানে চাবোনে গাখন আছিলোঁ, এনেই সুধা পাতি গা ধুই আছিলোঁ। আজি একদম ডেটল চাবোনে পূৰা চফাই গা ধুই ল'লোঁ। চাবোন চেম্পু এভৰিথিং মানে মই আহি গ'ল আজি। তো মানে আজি মনটো অলপমান ফৰকাল লাগিছে। ঘৰতে মানে চাবোনে গা ধুই আহা, কিন্তু এতিয়ালৈকে মই চাবোনে বা চেম্পুৱে গাখন নাছিলোঁ, কিন্তু আজিহে মানে চেম্পুৱে বা চাবোনে ধুনীয়াকৈ গা ধুব পাৰিছোঁ। তো মনটো ভাল লাগিছে, ফৰকাল লাগি আছে। আৰু মই যে আপোনালোকক কৈছিলোঁ মনটো ভাল লাগি আছে বুলি, তো এইফালে চাওকচোন আজি মোৰ কাৰণে দাদা এইফালে মানে মোৰ মালিকে এইফালে চিলিণ্ডাৰ আনি দিলে মজাকৈ। এইফালে চিলিণ্ডাৰ, তো এইফালে এখন বাৰ্ণাৰখন নতুনে, তো গেছটো আছে ফুলকৈ। তো এইফালে মছলা চব আনি দিলে মোক। কি আনিলে এইফালে আছে ৰচুন আনি দিছে, এইফালে পিঁয়াজ জলকীয়া, এইফালে এইখিনি দাইল আছে। তো মানে এভৰিথিং বস্তু আনি দিছে মোক। এখন ৰুকনি আনি দিছে, কটাৰী আছে, এইবোৰ কিবা কিবি মছলা চছলাবোৰ আছে, নিমখ আছে, এইবোৰ কি আছে আৰু। তো ইয়াত চেনি পাকেট না কি পাকেট, এইবোৰ চেনি হ'ব পাৰে। এইফালে কটাৰী, এখন বেলনা গেছৰ কাৰণে, এইটো লাইটাৰ, এভৰিথিং বস্তু আনি দিলে দাদা আজি মোক। তো মানে মোক মানে বিয়াত আশা কৰিছে থাকিব বুলি, তো সেইকাৰণে গোটেই বস্তুখিনি আনি দিছে। যেনেকৈ ক'লে মানে মোৰ লগৰজনে যেনেকৈ কৈ দিলে তেনেকৈ গোটেই বস্তু আনি দিয়া। চাওক মছলা গোটেইখিনি আছে, হালধি নিমখ কি কি এইবিলাক জালুকগুটিও আছে, এইবিলাক কি কি আছে আৰু বোলে মানে চব মছলা আছে এভৰিথিং। তো মছলা চিন্তা নাই, বহুত দিন যাবগৈ, চিকিকৈ খালে বহুত দিন যাবগৈ। তো এইফালে চাওকচোন কি আনি দিছে মোক, মানে একদম মানে এভৰিথিং আনি দিছে। তো মানে দাদাই মোক মানে থাকিব বুলি ইমান মানে বিশ্বাসত মৰমত মানে গোটেই বস্তুবিলাক আনি দিছে। তো ইয়াত আজি ধূপ জ্বলাম, এইফালে ধূপ আনি দিলে। এইফালে এয়া একদম কণ্ট্ৰলৰ চাউল নহয় দেই, এইবোৰ 65 না কিমান লয় এইবোৰ চাউল, দামী চাউল আনি দিছে। তো আজি মানে এইখিনি অকণমান আনি দিছে, আকৌ আনি দিব মোক। এয়া গোটেই মছলা চছলা এভৰিথিং আছে, এইবোৰ কি আছে এইবোৰ চেম্পু আনি দিছে। চাবোন সময়ত থৈ আহিলোঁ, এইবোৰ চেম্পু মই থৈ দিছোঁ, পাছত গা ধুব লাগিব। এইবোৰ কিবা কি চাব লাগিব, এইবোৰ মই কি পাব এইবোৰ পেকেট চলাই হ'ব, মাচিছ এইটো মাচিছ বক্স, এইবোৰ মছলা আছে এইটো ইয়াত কি আছে এইবোৰ চেনি পেকেট। তো এইবোৰ মিক্সাৰ, এইবোৰ চব কি আনি দিছে মই চিনি নাপাওঁ। কি আনি দিছে খাবলৈ, এইবিলাক কি আনি দিছে। তো মানে বহুত দাদাই মাৰিবলৈ মোক বহুত আশা কৰিছে। তো যদি কেনেবাকৈ যদি মই গুচি যাওঁ বহুত বেয়া পাব। এইবোৰ কি বাদাম চাদাম আনি দিছে, এইবোৰ পেকেট, এইবোৰ বাদাম পেকেট, এইবোৰ বাদাম কি আনিছে এইবোৰ পেকেট, নুডলছ এইবোৰ চাটনি পিছা মছলা আছে, এইবোৰ চাটনি পিছা। তো এইফালে আহি গ'লে এইফালে এইটো মিক্সাৰ, হেভি মিক্সাৰ, এইটো অলপমান ডাঙৰ। এইফালে এইটো নতুন কুকাৰ আনি দিছে, নতুন কুকাৰ ব্ৰেণ্ড নিউ। তো এইফালে পানী খাবৰ কাৰণে গিলাচ দুটা আনি দিছে। তো এইফালে চৌটো ইউজ কৰা হ'লেও ভালেই বাৰু, মোৰ কাৰণে হৈ যাব। এখন তো প্লেট আনি দিছে, কি মানে পাইছে চব আনি দিছে। তো একদম মানে বহুত আশা কৰিছে। এই দুটা মিক্সাৰ দুটা আছে। এইফালে এইটো কি জানো, এইফালে চেনি আছে, ফুলকৈ চেনি আছে, এইটো মইতো চেনি নাখাওঁ। এইফালে নিমখ, এইবোৰ কিবা কাপোৰ কাচোৰ ধুবলৈ, এইবোৰ বিলাহী আছে, চেম্পু এইখিনি আছে, চেম্পু ধেৰ আছে, এইবোৰ চেম্পু গা ধুলে মানে ভৰি যাবগৈ। চেম্পু চাবোন আছে, চাৰ্ফ পেকেট আছে, লাইটাৰো এটা আছে ইয়াত, এইটো কি জানো ফেনৰ আছে। তো মানে এভৰিথিং বস্তু আনি দিছে মোক। এইখিনি কি মাহ হয় জানো মই চিনি নাপাওঁ, তো দেখাই না হৈও হ'ব এদিন। তো এনেকৈ বস্তু আনি দিছে। তো এভৰিথিং বস্তু মোক আজি আনি দিলে, মানে একদম মানে বহুত দিন যাবগৈ। আৰু মহে নাখাবৰ কাৰণে এইফালে চাওকচোন লাইটিঙৰ এটা মচত আনি দিছে। এইটো লাইটটো দিলে এনেকৈ জ্বলি যায় বুলি কৈছে। ইয়াত ধুনীয়াকৈ জ্বলিছে দেখিছে নেকি, লাইটটো অফ কৰিলে গম পাব। মানে লাইটটো অফ কৰি দিছোঁ, দেখিছে নে কেনেকৈ জ্বলি আছে মজাকৈ। তো মই যাই হ'লে এনেকৈ এইবিলাক জ্বলি আছে, জ্বলি আছে। তো মানে মচৰ দেখাবৰ কাৰণে মোক আনি দিছে। এইটো লাইটটো জ্বলাই দিছোঁ। তো মানে ইমানবিলাক বস্তু আনি দিছে। তো বহুত মানে মৰমত আশাত আনি দিছে। তাৰমানে কেনেবাকৈ যদি মই ইয়াৰ পৰা যদি গুচি যাওঁ, দাদা বহুত বেয়া পাব। আৰু বস্তু আনিছে মই দেখাওঁ আপোনালোকক, কেনেবাকৈ যদি গুচি যাওঁগৈ, তো দাদাজনে মোক মালিকজনে বিৰাট বেয়া পাব। আচলতে মই দীপ বুলি কৈছোঁ, দীপ বুলি মোক কৈ থাকে আকৌ। তো বহুত ভাল পায় মৰমত মানে বস্তু আনি দিছে থাকিব বুলি। এখন নতুন দোকান যিহেতু কাইলৈ পৰা অপেনিং হ'ব। বাহিৰত মই ৰাতিপুৱা আপোনালোকৰ বস্তু দেখাই আছোঁ কি মানে কালিলৈ মানে অপেনিং। আমি মানে দিনতে বস্তু কি আনিলোঁ মানে ইয়ালৈ, সেইখিনি বস্তু এতিয়া মই গেটখন নোখোলোঁ। দাদাই বাহিৰৰ পৰা লগ কৰি থৈছে, তাৰমানে লগ কৰি থৈছে মানে
সেইকাৰণে লগ কৰি গৈছে। তো কোনোবা যদি মানুহ আহে তেতিয়া মোক মানে কোনে কোনোৱাৰ সেইকাৰণে বাহিৰৰ ফালৰ পৰা চাহ পৰা লগ কৰি গৈছে। তো মোক ভালকৈ পঠাই গৈছে, ফোন নম্বৰ আজি মোক দিলে, দাদাজনে ভালকৈ দি থৈ গৈছে। তো মানে কিবা প্ৰব্লেম হ'লে মোলৈ ফোন কৰিব বুলি কৈছে এনেকৈ। তো এইফালে চাওকচোন, এয়া এখন আনিছে নতুন পাতি। এয়া আগৰ আছিলে বাৰু, কালি এইখিনি ঘৰৰ পৰা লৈ আহিছিলোঁ, স্কোৱা আছিলে। তাৰপৰা কালি মই পাতি আছিলে, এইটো গাঁৱৰ ঘৰতে স্কোৱা আছিলে। এয়া ঘৰতে স্কোৱা আহিছিলে, কাপোৰখন ঘৰতে স্কোৱা আছিলে। কালি মানে পটক মানে এদিন থাকিবলগীয়া হ'ল যে, সেইকাৰণে পটককৈ দাদাজনে ঘৰৰ পৰা কিনি লৈ আহিছিলে। তো এইখিনি ঘৰত দিমে নিদিমে নাজানো, কিন্তু এইফালে চাওকচোন আজি চব নতুন আনি দিছে। এয়া পাতি এখন নতুন পাতি আনি দিছে। তো এইফালে গাৰু, এয়া নতুন গাৰু, পেক খোলাই নাই, এয়া নতুন নতুন আনি দিছে। তাৰ এইফালে এখন নতুন কাপোৰ আনি দিছে, একদম পুৰা নতুন চাউক। তো মানে ইয়াত গোটেইবোৰ বস্তু আনি দিছে, কাপোৰ পাতি গাৰু, এইফালে মানে কচমেটিক্স এভৰিথিং আনি দিছে। তো মানে এয়া আৰু কিমান মানে আশাহত মানে বস্তুটো দাদা আনি দিছে। তো এয়া আৰু এইখিনি কথা আপোনালোকক ক'লোঁ। তো মানে বহুত মানে আশা কৰিছে দাদাজনে তাত থাকিব, কাম কৰিব, দোকান চলাব বুলি আশা কৰিছে। তো দাদাজনক মইতো বিশ্বাস কৰিব নোৱাৰোঁ। তো দুদিন হৈছে আজিৰ লগত। তো মানে মোৰ মানে বাকী চব ঠিকে লাগিছে, কিন্তু মোৰ এটা বেয়া লাগিছে। বেয়া লগা কাৰণটো কৈ দিছোঁ, ইয়াত মানে ব্ৰইলাৰটো ডাইৰেক্ট এনেকৈ কাটিবলগীয়া হয়। জানিছে ইয়াত মানে আমি যেনেকৈ আমি মাৰি খাওঁ নহয়, ইয়াত মাৰি খালে মানে কাষ্টমাৰে নিনিয়ে আৰু নেখায়ো। তো মানে ইয়াত ডাইৰেক্ট কাষ্টমাৰ আগতে হালাল কৰিব লাগিব, তাৰপিছতহে দামত পেলাই দিয়ে, ঢকা ঢকা কৰি থাকে ব্ৰইলাৰখিনি। তো এইখিনি বাৰু কিমানখিনি পাৰোঁ আপোনালোকে পৰামৰ্শ থাককচোন। মই মানে ইয়াত থাকিম নে নাথাকিম, আচলতে জীৱ হত্যাটো কৰিবলগীয়া হৈছে, উপায়টো নাই। তো মইতো তেনেকৈ জীৱ হত্যা কৰিবলৈ অহা নাছিলোঁ, কিন্তু কামৰ খাতিৰততো মই এইখিনি কৰিব লাগিব নহয় জানো। তো মানে আপোনালোকে পৰামৰ্শ দিবচোন, মই ইয়াত থাকিবলৈ থাকিলে ভাল হ'বনে ইয়াৰ পৰা গুচি গ'লে ভাল হ'ব। তো দাদাজনক এইফালে মই এৰিব নোৱাৰোঁ, আৰু ব্ৰইলাৰ মই জিন্দা এনেকৈ ডেট কৰিব নোৱাৰোঁ। তো মানে বহুত চিন্তা লাগি আছে। তো কি কৰোঁ কি নকৰোঁ লাগি আছে। উপায় পোৱা নাই, আপোনালোকে উপায় দিবচোন। আৰু এইফালে কালি গোটেই আজিও এইফালে দাদাই ভাত লৈ আহিছে। তো এতিয়াৰ পৰা মানে মই ইয়াত ধুনীয়া, কালিৰ পৰা মই মানে ইয়াতে ধুনীয়াকৈ বনাই মেলি খাম। এইফালে গেছ চিলিণ্ডাৰো এভৰিথিং বস্তু আছে। তো মানে কালিৰ পৰা মই নিজ ইচ্ছামতে যিহকে মন যায় তিহকে বনাই খাব পাৰিম, নো টেনশ্যন। তো ইয়াৰ আজিও এনেকৈ ভাত দিছে। এইফালে এইখিনি আছে, কি কি আছে, আমাৰ ইয়াত চিকেন আছে। তো এইফালে ৰাইচ ভাত এইখিনি দি থৈছে এনেকৈ। তো ইয়াতে কিবা কিবি দিছে। তো পানী নাই, পানী লৈ আহিছোঁ মই টিফিন প্ৰথমতে। আৰু এইফালে আজি মোৰ খানাত আছে, এইফালে চাওকচোন, এয়া গৰম গৰম মজাকৈ ভাত বনাই দিছে। ভাত টিফিন হৈ যাব। তো এইফালে ইয়াত লেগ পিচ মজাকৈ এটা দিছে। ইয়াত আছে মটন চুপ। তো মটন চুপখিনি মানে খাবলৈ বিৰাট টেষ্টি। এই যে দিছে মোক এভাগত 30 টকা ভাগ দিছে। এইখিনি বিকিলে মানে 30 টকা পইচা পায়। তেনেকুৱা আপুনি বিকিলে 30 টকা পইচা লয়। আৰু এনেকৈ মানে খাবলৈ হ'লে 30 টকা লয়, কিন্তু এনেকৈ পলিথিনত পেক কৰি দিলে মানে 35 টকা লয়। এতিয়া 35 টকা ভাত, এইফালে এইটো দাম কিমান সোধা নাই এতিয়ালৈকে। তো মানে ইমান ধুনীয়াকৈ পেকিং কৰি দিছে মানে বস্তুখিনি মৰমতে। তো মানে মালিকৰ ঘৈণীজনীও একদম মোতকৈতো সৰু বা, কিন্তু বহুত মানে মৰম কৰে মানুহক, মানে আচলতে কেনেকৈ ব্যৱহাৰ কৰিবলৈ জানে আচলতে। বহুত কৰ্মী ছোৱালীজনী। তো মানে মানুহজনী তাৰ আমাৰ দাদা ভাগৰ মানে মানুহজনী বহুত মানে কৰ্মী। ৰাতিপুৱা প্ৰায় 1 ছেকেণ্ড এদিন থাকে, মছলা বনাই ভিতৰত কিবা কিবি বনাই, মানে চিকেনবোৰ মটন চটনবোৰ বনাই যে, সেই মানে মছলা পাতি পিছত বনাব লাগে। এইবোৰ মানে পিঁয়াজ কাটে, কি কৰে, মানে এনি টাইম অকল বিজি হৈ থাকে। আকৌ ৰাতি 12টা এটালৈকে আমাৰ মাইকী মানুহবোৰে 6টা 7টা ভাত খাই থাকে। আমি যদি মাইকী মানুহ নাথাকে, একদম ৰাতি 12টালৈকে বাচন পানী ধুই মেলি আকৌ খানা চানা বনাই ভাত খাওঁতে এটামান বাজি যায়। তো সেয়ে আৰু বহুত কৰ্মী, সেইকাৰণে মানুহবোৰ ধনী হৈছে ইয়াত। আমাৰ মানুহবোৰ এনেকৈ কষ্ট কৰিবলৈ শিকিব লাগে, আচলতে বহুত কষ্ট কৰে। আমাৰ মানে এঘণ্টা দুঘণ্টা কাম কৰি মানে ভাগৰ লাগিছে, শুব বহিব, এনেকৈ নহয় জানো গাঁৱৰ মানুহবোৰ। আৰু ইয়াত তামিল মানুহবোৰ যে ইঘৰে ইঘৰে যাবলৈ কাৰো সময় নাই, অকল নিজৰ ঘৰতে ব্যস্ত। চাকৰি কৰে, বিজনেছ কৰে ৰাতিপুৱা ওলাই যায়। কোনেও কাৰো ঘৰলৈ যাবলৈ সময় নাই। মানুহবোৰ সেইকাৰণে উন্নতি হৈছে, ধনী তামিল সেইকাৰণে। সেইটো তাৰমানে সেইকাৰণে মানুহবোৰ ধনী হৈছে। তো যি কি নহওক, এইফালে মোৰ এতিয়া ৰাতি ভাত খাব লাগিব 12টা বাজিলেগৈ। লেগ পিচ ভাত, তাৰপৰা মটন আছে, এইফালে মটন চুপ উইথ পানী। বন্ধু বান্ধৱীসকল বেছি দেৰি কৰি নাথাকোঁ, অলপ চুপ আছিলে ইয়াত, অলপ ঢালি ল'লোঁ এনেকৈ। তো এইখিনি আছে এনেকৈ আৰু মজাকৈ। বিশেষকৈ চুপৰ কালাৰটো চাওকচোন কিমান মজা। তো দেখিয়ে খাওঁ খাওঁ লগা নাই বাৰু। এইফালে জিলিকি আছে মটন কাচপ, এইফালে পিঁয়াজ আদা ৰচুন কি বান্ধি ল'লোঁ। আৰু এইফালে আছে কালি অনা মাংস অলপ। তো এইখিনিও খাবলৈ ভালে আছে, মই চাইছিলোঁ। তো তেনেহ'লে ভাতকেইটা মাজতে খাই লওঁ আৰু দেই।